Hello everyone, welcome back to my new video. Welcome back and I hope you all are doing good. বহু দিনৰ মূৰত আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। একচুৱেলি এইটো মোৰ পাছফালে আছে মোৰ বাংলো। চ' নাও কথা হ'ল কি মই কিয় ভিডিঅ'টো বনালোঁ তো এটাই কথা হৈছে বহুতে মোক ইনষ্টাগ্ৰামত মেছেজ কৰি থাকে ফেচবুকত মেছেজ কৰি থাকে যে মোৰ হোম মই য'ত থাকোঁ সেই জেগাডোখৰ হোম ট'ৰ লাগে আৰু সেই জেগাডোখৰ একচুৱেলি ভিডিঅ' লাগে তো মই বহুত দিনৰ পৰা কৰিম বুলি ভাবি আছিলোঁ পৰা নাছিলোঁ তো আজি মই আহিছোঁ মোৰ হোম ট'ৰ ভিডিঅ' লৈ তো লেটছ গ' উইথ মি ফাৰ্ষ্ট অফ অল ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ এইফালৰ পৰা হৈছে এইটো আমাৰ এণ্ট্ৰেঞ্চ অ'কে দেন আপোনাৰ সেইফালে হৈছে ফেক্টৰী এইফালে এনেকৈ ভিতৰলৈ যায় এইটো মন্দিৰ এইফালে এইটো হস্পিটেল আৰু এইখন হৈছে ফিল্ড য'ত খেলা ধূলাৰ পৰা আৰম্ভ কৰি চব কুছ কৰা হয় ঠিক আছে আৰু এইফালে মেইন গেটেদি এনেকৈ সোমাই এইটো হৈছে আমাৰ ঘৰলৈ অহা ৰাস্তা আৰু এইটো হৈছে আমাৰ এণ্ট্ৰেঞ্চ এইটো হৈছে ঘৰ চকীদাৰ ঘৰ এইটো হৈছে আমাৰ এণ্ট্ৰেঞ্চ এইখিনি আছিলে হেজবিলাক এতিয়া কাটি দিছোঁ বাৰিষা বহুত বেছি মানে জাবৰা নিচিনা লাগে গতিকে এই হেজখিনি কাটি দিলোঁ এইফালেও হেজ আছিল এইখিনি গ'ল তো এইখিনি ফুল লগাই থোৱা আছে এইখন হৈছে লনখন এইবিলাক হৈছে গছ এইবিলাক হৈছে লনখন হৈছে এইখন এই গছ দুজোপাৰ বৰ ভাল লাগে এইকেইজোপা গছ বৰ ভাল লাগে এখন হৈছে লনখন ফুলবোৰ ফুলি অলৰেডি শেষ হৈছে এইখিনি ফুল এইখিনি ধুনীয়া ফুল ফুলিছিলে এইখিনিও বহুত ধুনীয়া ফুলিছিলে এইখিনিও অলৰেডি শেষ হ'ল পিটনিয়াখিনি অলপ বাকী আছে এইটো ফুল আছে বৰ্তমান এইখিনি ইয়াৰ কেইবাটাও কালাৰ আছিলে এতিয়া বৰ্তমান দুটা কালাৰে ওলাইছে ক'ব নোৱাৰি কি কালাৰ ওলায় বাট দুটা কালাৰে ওলাইছে এইখিনি আৰু এইখিনি এনেকৈ ফুলখিনি লগাই থোৱা আছে তো ইয়াতো গোলকৈ লগোৱা হৈছিলে বছ খিনি পিটনিয়াখিনি এইখিনি ৰেড ৰ'জখিনি বেয়া হৈ গ'ল অলৰেডি এইখিনি পিটনিয়া ফালেও এনেকৈ লগোৱা আছে এইখিনি মই এনেই ডিজাইন কৰি থৈছিলোঁ আৰু এইটো হৈছে এণ্ট্ৰেঞ্চ এইটো হৈছে এণ্ট্ৰেঞ্চ এইফালেদিও আহিব পাৰি এইফালেদিও উঠিব পাৰি কোনো তেনেকুৱা হেৰি নাই এইখিনি আছিলে অৰ্নামেণ্টেল কেবেজ ঠিক আছে তো অৰ্নামেণ্টেল কেবেজখিনি ঠিকেই আছিল বাট এই পুলিকেইটা অলপ মৰিলে বিকজ অফ এইকেইদিন অলপ বৰষুণ হোৱাৰ কাৰণে এইকেইটা পুলি মৰিলে ঠিকে আছে বাকী এইখিনি ফুল এইজোপা লিচি দেন এইখিনি এনেকৈ ফুলখিনি আছে আকৌ এইখিনিও আছে লিচি এণ্ড জই গছ এইখিনিও আছে কিবাখিনি এইটো আহিছে আমাৰ জুগুলো ওলাই হাই বেটা হাই হি ইজ বিজি ডুইং অন হিজ অ'ন ৱৰ্ক নাও ইটছ টাইম টু পি এণ্ড পু তো এইখিনি আহিলে মই বাংলোটো এনেকৈ এবাৰ দেখাই দিছোঁ হা
আপোনালোকে কিবা এটা মন কৰিছেনে? এই যে চৰাই আৱাজবিলাক, এই যে চাৰিওফালে চৰাই কুলিয়াই থাকে, এই আৱাজটো বৰ ভাল লাগে বাগানত থাকিলে। এইফালে এইটো গেৰেজ, বাইক, গাড়ী, ফুল, এইকেইটা টাব চফা কৰিছে। বেয়া ৰগৰিছ। হা? ক'ত লিখা আছে? 57? অঁ ঠিক। লাহে লাহে নহয়, ব্ৰিটিছ কেতিয়াবাই খেদা খালে। চ' ফাইনেলি এতিয়া মই আহোঁ ৰুমটোৰলৈ। ভিতৰটোৰ বাহিৰটোৰটো হৈ গ'ল, লনখন হৈ গ'ল, চব্জি তব্জি এইখিনি কৰা নাই, পাছত কৰিম আপোনালোকক যদি লাগে। এতিয়া হৈ গ'ল এইটো মোৰ হ'ল লিভিং ৰুম, আৰু ইয়াত আছে চ'ফা এণ্ড অল কিবা কিবি, আৰু এইটো হৈছে গোটেইটো হৈছে মোৰ লিভিং এৰিয়া। আৰু এইটো ছাইডে হৈছে ডাইনিং এৰিয়া। তো এইখন হৈছে ডাইনিং টেবুল, য'ত আমি বহি ভাত খাওঁ, কথা পাতোঁ, চাহ খাওঁ এণ্ড আলহী আহিলে চব কুছ হয়। আৰু ইয়াত মই লগাই ৰাখিছোঁ কিছুমান ফটোজ মেমৰি হিচাপে আছে। ইয়াত যিগিলি ফটো আছে, আমাৰ ফটো আছে, ৰ'ব মই ওচৰৰ পৰা দেখাই আছোঁ। আৰু এইখন হৈছে পেইণ্টিং মই বনোৱা, আৰু এই পেইণ্টিংখনৰ লগত এটা ইণ্টাৰেষ্টিং কাহিনী জড়িত হৈ আছে। যদি জানিব খুজিছে মোক কমেণ্ট কৰিবচোন, মই ক'ম কোনোবা এদিন। তো নাও আহক, এইখিনি হৈছে ফটো, এইখন হৈছে জিগুলি ফটো, এণ্ড দেন এইখন মোৰ বিহুৰ ফটো, এণ্ড এইখন মোৰ বহুত মৰমৰ হয়। ইয়াত মোৰ কিউট এণ্ড মাম্মী আৰাম মানে মৰমীয়াল মাম্মী আছে। আৰু এইখন হৈছে মোৰ বিয়াৰ ফটো, লটা ফটো আছিল বিয়াৰ এইখনেই। আৰু এয়া হৈছে জিগিলি ফটো, ইয়াত সৰুৰ পৰা ডাঙৰলৈকে তাৰ চব ফটো আছে। আৰু এইটো হৈছে মই জিগি এণ্ড হিজ পাপা। এণ্ড এইটো হৈছে মোৰ নাও ফেমিলি, ইনলছ ফেমিলি, চবকেইজন আছোঁ ইয়াতে। আৰু এয়া হৈছে এণ্ড দেন এইটো হৈ গ'ল মোৰ এটা লেম্প। এনেকুৱা লেম্প মোৰ বহুত ভাল লাগে, চ' আনি থৈছোঁ। আৰু এইখন হৈছে ডাইনিং টেবুল, এনেই ইয়াত আচাৰ চাচাৰ কিবা কিবি আছে, এইবোৰ আৰু বাদ দিয়ক নেদেখাওঁ। তো এইটো হৈ গ'ল ডাইনিং এৰিয়া, আৰু এয়া হৈছে চ'ফা। আৰু ইয়াত এটা বস্তু আছে ব্ৰিটিছৰ দিনৰ কাৰণে, এইটো বস্তু ইয়াত আমি ঠাণ্ডাৰ দিনত ইয়াতে জুই লগাই পেলাই ইয়াত গপচে চাপে মাৰিবলৈ মাষ্ট হয়। এইটো ব্ৰিটিছৰ দিনৰ বাংলোবিলাকত থাকেই নৰ্মেলি। আৰু এইটো হৈছে চাউণ্ড বক্স, যিটো লগাই আমি নাচোঁ গাওঁ। সেয়া হৈছে মোৰ বিয়া ফটো, মানে ৰিচিপশ্যনৰ ফটো এইটো দৰা ঘৰৰ। আৰু এইটো হৈছে দিছ ইজ আৱাৰ ফাৰ্ষ্ট বেবী ছেম, অংকি এণ্ড জিগি, আৱাৰ ফাৰ্ষ্ট বেবী জিগি। আৰু এইখন হৈছে মোৰ এনিভাৰ্চাৰী গিফ্ট আছিলে, তো ছেকেণ্ড এনিভাৰ্চাৰী আই থিংক। আৰু ইণ্টাৰেষ্টিংলি এই হোপটো মই বনাইছোঁ। কেনেকুৱা লাগিছে? কাৰোবাক যদি লাগে দেন কমেণ্ট কৰিব, মই অৰ্ডাৰ লওঁ, তো অৰ্ডাৰ দিব পাৰিব। এনিৱে, তো এইটো হৈ গ'ল মই বনোৱা এটা নেক্সট পেইণ্টিং। আৰু এইবিলাক কিবা কিবি পূজাত এবাৰ লৈছিলোঁ। আৰু এইফালেও আছে মই বনোৱা এটা পেইণ্টিং। আৰু সেইটো আহি গ'ল মোৰ টিকলা হালি বাপু, মুচু ই আৰু মোৰ পকয়। এনিৱে, ইয়াত আছে মোৰ কাপলেট এণ্ড অল কিবা কিবি কাঁহী বাতি চাহী বাতি ভৰাই থোৱা আছে ৰেকটোত। ওপৰত এইখিনি হৈছে মই বনোৱা টেডি, এইখিনি মই বনোৱা ফটোজ কালাৰ কৰিছিলোঁ। আৰু এই গোটেইখিনি হৈছে মই বনোৱা। আৰু এই টেডিটোৰ লগতো এটা কাহিনী জড়িত আছে, টেডি এণ্ড সেই ফটোখনৰ লগত একেলগতে কাহিনী জড়িত আছে। যদি জানিব খোজে কমেণ্ট কৰিবচোন, কম ইণ্টাৰেষ্টিং। এনিৱে চলো নেক্সট মে যাতে হে। তো ইয়ে হৈ গয়া মেৰা ফ্লাৱাৰ, মানে সৰু এটা কৰ্ণাৰ, আৰু ইয়াতে মই কিবা কিবি থৈছোঁ। আৰু এই ঘৰটো মই পেপাৰেদি বনাইছিলোঁ, কাম নাথাকেতো, তো এইবিলাকেই কৰি থাকোঁ আৰু। আৰু এইখিনি হৈ গ'ল ফুল চুল কিবা কিবি। আৰু এইখিনি এনেকৈ চৰাইবিলাক এনেকৈ সজাই ৰাখিছোঁ। ইয়াত টেডিটো বহাই ৰাখিছোঁ, কোনো বহুতা মানুহ নাই কাৰণে। চ' দিছ ইজ মাই এণ্টায়াৰ লিভিং এৰিয়া। এইখন এণ্ট্ৰেঞ্চ
এখন ডাইনিং হল, এইফালে গেষ্ট ৰুমৰ দৰ্জা আছে एंड दिस इज माय एंटायर लिविंग। नेक्स्ट हो गया ये एंटर करते ही मेरा यहाँ पे पूजा वाला घर है। ये है पूजा का घर, ठीक है, छोटू सा। तो सो नेक्स्ट হৈ গ'ল এইটো আমাৰ বেডৰুম, আৰু বেডৰুমটো ধোঁৱা ধোঁৱা দেখিছে বিকজ মই ধূনা দিছিলোঁ অলপ আগত, তো বেলেগ এদিন নকৰি আৰু আজিয়ে কৰি দিলোঁ। তো এইটো হৈছে আমাৰ বেডৰুম, এইখন হৈছে মাষ্টাৰ বেডৰুম, মোৰ বেড, আৰু বেচিকেলি এইটো টিভি, আৰু ইয়াত কিছ বাগেৰা ৰাখোঁ, টুপি চুপি থওঁ, তেওঁ পোনে সোমাই এইবিলাক কিছ ইয়াতে থ'বলৈ সুবিধা হয় কাৰণে। আৰু এইখন হৈছে এখন সৰু বেড, আৰু এইফালে এইটো গডৰেজ দুটা, আৰু এইখন হৈছে বেড জইণ্ট বেড। বিশেষকৈ ব্ৰিটিছৰ বাংলোবিলাকত এনেকুৱা ধৰণৰ জইণ্ট বেডে পোৱা যায়। আৰু ইয়াত মই ব্লেংকেটকেইখন থৈছোঁ কাৰণ বিচনাত থ'লে জিগিয়া অৱস্থা নাইকিয়া কৰি দিয়ে। আৰু এইখন হৈছে আমাৰ জিগিলি চতুচা বেড, আৰু ইয়াতে গোটেই মেডিচিন চেডিচিন বাগেৰা কিবা খিটপিট থাকে। আৰু এই ফটোখনৰো এটা কাহিনী আছে। এই ফটোখন মই এটা জেগাত ফুৰিব গৈছিলোঁ, ক'ত গৈছিলোঁ কোনে কোনে জানে, ফটোটো চাই পেলাই ক'বচোন। তো মই যাওঁতে তাত মাইণ্ডত মোৰ এই চিনেৰীটো কেপচাৰ্ড হৈ গৈছিল, আৰু ঘৰত আহি পেলাই এইখন মই আঁকিছিলোঁ। আৰু এইটো কোন জেগাৰ হয় কোনে কোনে জানে কমেণ্ট কৰিবচোন মোক। এনিৱে তো নেক্সট হৈ গয়া ये मेरा पूरा বেড, আৰু বেডৰ ওপৰত এয়া আছিলে মোৰ এনিভাৰ্চাৰী, তেখেতে কিবা অলপ ছাৰপ্ৰাইজ দিছিল তেতিয়াৰ ফটো, মই ইয়াত এনেকৈ লগাই ৰাখিলোঁ। এইখন হৈছে ভগৱানৰ ফটো। কিছুমানে কয় যে বেডৰুমত ভগৱানৰ ফটো থাকিব নাপায়, কথাটো সঁচা নেকি বাৰু মই নাজানো, যদি কোনোবাই জানে মোক প্লিজ জনাবচোন। হৈ গ'ল, তো এইখন হৈ গ'ল বিচনা জইণ্ট বেড ডাঙৰকৈ, আৰু এইখন হৈ গ'ল মোৰ ড্ৰেছিং এৰিয়া, ইয়াতে মই যি টি কৰি থাকোঁ, আৰু এইবিলাক কিবা কিবি থৈছোঁ। আৰু এইখন হৈ গ'ল মই সিয়েওক। এনিৱে তো মই ইয়াতে চতুচা স্কিন কেয়াৰৰ কিবা কিবি ৰখা হৈছে মোৰ আৰু হাজবেণ্ডৰ মিলি কেনে। তো ইমান স্কিন কেয়াৰ নকৰোঁ, তো অলপ চলপ আছে আৰু কিবা কিবি, কাৰণ লগাব নোৱাৰোঁ বেছি। চ' এয়াই আৰু মোৰ ড্ৰেছিং এৰিয়া। আৰু এইফালে এইবিলাক কিবা ষ্ট'ৰেজ আছে বস্তু, এইকেইটা হৈছে গডৰেজৰ ভিতৰত এইজনী মই। গডৰেজৰ ভিতৰত কাপোৰ আছে, কাপোৰখিনিনো কি দেখাম, চবৰে কাপোৰ থাকে জানেই, আৰু মই ৰাখিছোঁ এনেকেই। তো আছে, আৰু এই দুটা হৈছে গডৰেজ, আৰু এইখন চতুচা বেড। ये हो गया मेरा छोटू मोटू घुटू पूछी। হাই মামা, হাই মামু, হাই মামু, হাই বাবু, ই মানে য'তে যায়। আৰু এইটো হৈছে তাৰ চতুচা গাহৰি। কোনে কোনে চিনি পাইছে গাহৰি। তো এইটো হৈ গ'ল টিভি, ই য'তে যায় মোৰ পাছে পাছে এনেকৈয়ে লাগি থাকে। আৰু চ' আহক নেক্সট ৰুমটোলৈ যাওঁ। এইটো হৈ গ'ল মোৰ এণ্টায়াৰ বেডৰুম। চৰি, মই বাথৰুমটো দেখাব পাহৰি গৈছিলোঁ। বাথৰুমটো কি দেখাম, এইফালে বাথৰুমটো চাব লগা নাই, এইবোৰ ঢেৰ কিবা কিবি আছে, বাদ দিয়ক, আজি আৰু বাথৰুম নেদেখাওঁ। सो इस तरफ से एंटर करते ही इसमें मेरा किचन है, जो कि अभी शायद थोड़ा बिखरा हुआ है, चाय पिया था तो वो ही रह गया। ये हो गया किचन, ठीक है, ये पूरा किचन है जिसमें मेरा अलमारी है। अलमारी में बहुत सारा सामान भरा हुआ है, ऊपर भी है, आसामीज लोगों का यही एक है, ऊपर रख देना। तो ये है, यहाँ से करके इस तरह भी पीछे की तरफ जाने वाला एक दरवाज़ा है, बस फ्रीज है ये, और इसमें भी मसाला वगैरह रखा गया है। बस ये है, बस यहाँ से निकल के এইটোৰ ফালে গ'লে ইয়াত আছে মোৰ এইটো হৈ গ'ল গেষ্ট ৰুম, এণ্ড মোষ্টলি জিগি বেটা ইয়াতে থাকে। আৰু ইয়াতেই বহি থাকে। এইটো হৈছে গেষ্ট ৰুম। তো গেষ্ট ৰুমত বিশেষ নাই, এখন বিচনা, মিছে বেটা, এইখন টেবুল আছে, এণ্ড দেন এইখন মাষ্টাৰ বেডৰুম। এইটো ড্ৰিম কেচাৰ মই বনাইছিলোঁ, যাতাতাৰ বস্তু ময়ে বনোৱা আছে। তো এইটো হৈছে গেষ্ট ৰুম। চ' গেষ্ট ৰুম, এণ্ড দেন এইটো গেষ্ট ৰুম হৈ গ'ল। গেষ্ট ৰুমৰ পৰা এইটোত সোমাই ইফালে এটা চেঞ্জিং ৰুম আছে, ইয়াতে কাপোৰ চাপোৰ থোৱা যায়, কিবা যায়, এণ্ড দেন এইবিলাক আছে জিমৰ বস্তু কিছুমান আছে।
এইখিনি জিমৰ বস্তু আছে ইউজ নহয় প্ৰায় বাট হ'লেও আছে আৰু বছ এইখিনি এণ্ড দেন ইছ তৰফ আছে আপোনাৰ এখন দৰ্জাইদি এইটো হৈ গ'ল বাথৰুম গেষ্ট ৰুমৰ বাথৰুম ঠিক আছে তো এইটো হৈছে বাথৰুমটো ইমান দেখাব লগা কথা নাই কিন্তু মস্ত বাথৰুম ইয়াত মানে আপুনি হাতুৰি নাচি বাগি গাই বৈ মানে জঁপিয়াই গা ধুব পাৰিব এনে এইফালে এখন দৰ্জা আছে বাহিৰত আমা এইখন হৈছে বাৰান্দা তো বাৰান্দাত ইয়াত আছে এখন সৰুকৈ এইটো হৈছে সৰুকৈ এটা বহিব পৰা আৰু এইখন হৈছে দৰ্জাখন এন্ট্ৰেন্স এইফালে আছে আপোনাৰ ঝুলনাখন ঝুলিবৰ কাৰণে আৰু এইটো বেলকনি এইটো ফুলবিলাক আছে কিবা কিবি তো এইটো হৈছে মোৰ নাইট ভিউ তো এতিয়া কথাটো হ'ল কি মই ভিডিঅ'খিনি বনালোঁ আৰু মোৰ হোম টুৰটো দিলোঁ থেংক ইউ ফৰ অল মাই ফ্ৰেণ্ডছ যোনে কৈ আছিলে যে হোম টুৰ ভিডিঅ'খিনি দিবা তো মই কেতিয়াও ভাবা নাছিলোঁ যে মই হোম টুৰ ভিডিঅ' বনাম আৰু বিশেষ তেনেকুৱা বনাবলগীয়া একো কিবা আছে বুলি মই ভাবা নাছিলোঁ কাৰণ আজিকালি চবেই বনাই থাকে কিবা কিবি ভিডিঅ' নহয়নে তো মানুহে কয় এই আমুকক দেখি বনাইছে একচুৱেলি নট একজেক্টলি লাইক ডেট কি মই মানে কাৰোবাক দেখি কিনে বনাইছোঁ কিবা কৰিছোঁ একচুৱেলি মই ফিল কৰিলোঁ যে সময়ৰ সোঁতত মানুহৰ কিছুমান বস্তু চেঞ্জ হৈ থাকে কিছুমান বস্তুৰ পৰা মানুহে মানে বেলেগ হৈ গুচি যায় এতিয়া আমি ইয়াত আছোঁ দলহাট টি ষ্টেটত কাইলৈ যদি আমি ইয়াৰ পৰা গুচি যাওঁ তেতিয়া এই জেগাটো মনত পৰিব এই ঘৰটো মনত পৰিব তো এই ঘৰটো যেতিয়া মনত পৰিব এই ঘৰটোৰ চাব ইচ্ছা যাব বা তেনেধৰণৰ মানে মন যাব তেতিয়া মই কি কৰিম তো সেইকাৰণে বেষ্ট উপায় হৈছে আজিকালি টেকন'লজি ইমান আপডেট যে মই ভিডিঅ' কৰি ৰাখিছোঁ আৰু ভিডিঅ' কৰি ৰাখিলে এটা মোবাইলত ভিডিঅ' কৰি ৰাখিলে কি মোবাইলটো কেতিয়াবা কিবা বেয়া হ'লে ভিডিঅ'টো গুচি যোৱা চান্সেছ থাকে বা হেৰাই যাব কিন্তু তাৰ কাৰণে টেকন'লজি বা আজিকালি ইমান মানে আপডেট হৈ গৈছে ইউটিউব ওলাইছে তো মোৰ যেতিয়া এটা ইউটিউব চেনেল আছে তো মই সেই ইউটিউব চেনেলটোত এই ভিডিঅ'টো মই যদি ৰাখি থওঁ তেতিয়াহ'লে হয়তো সময়ৰ সোঁতত মই হেৰাই যাব খোজা এই স্মৃতিবিলাক মই সংৰক্ষণ কৰি ৰাখিব পাৰিম বুলি মোৰ বিশ্বাস এটা হ'ল মই ভাবিলোঁ আৰু সেইকাৰণে মই এই হোম টুৰ ভিডিঅ'টো বনালোঁ আৰু থেংকছ টু অল ডেট যোনে মোক মেছেজ কৰি আছিলে কমেণ্ট কৰি আছিলে ইনষ্টাগ্ৰামত ফেচবুকত যে তুমি য'ত থাকা সেই জেগাটোৰ ভিডিঅ' দিবা আৰু তেওঁলোকৰ এই কথাটোৰ কাৰণে মই আজি ইমানখিনি কৰিবলৈ সক্ষম হ'লোঁ বা মই পাৰিলোঁ মই ভিডিঅ' বনালোঁ আৰু সেইটো বস্তু মোৰ নিজকে এতিয়া ভাল লাগিছে যে মই ইয়াৰ পৰা যদি মই ক'ৰবাত গুচিও যাওঁ তেতিয়া মই এই ভিডিঅ'খিনি চাই মোৰ পুৰণা স্মৃতিখিনি সোঁৱৰিব পাৰিম তো থেংকছ টু অল অফ ইউ আৰু যদি কিবা নতুন তেনেকুৱা ধৰণৰ ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে প্লিজ মোক কমেণ্ট কৰিব আৰু মোক ছাজেশ্যন দিব কেনেকুৱা ধৰণৰ ভিডিঅ' মানে বনাব পাৰি চিন্তা কৰি নাপাওঁ কণ্টেণ্ট কি বনাওঁ তো যদি আপোনালোকে মোক সহায় কৰে এনেধৰণে যদি মোক কমেণ্ট কৰে বা মেছেজ কৰে তেতিয়া মই কণ্টেণ্ট বনাবৰ কাৰণে বিচাৰি পাওঁ তো আপোনালোকলৈ অশেষ ধন্যবাদ আৰু আশা ৰাখিছোঁ আপোনালোকে মোৰ হোম টুৰ ভিডিঅ'টো চাই ভাল পালে তো জনাবলৈ নাপাহৰিব আজিলৈ আহিছোঁ সকলো ছেফলি থাকিব ভালদৰে থাকিব তো আজিলৈ আহিছোঁ বাই লাভ ইউ অল